নমস্কাৰ, ৱেলকাম টু মাই চেনেল। আজি আমি শিকিম লসাগু আৰু গসাগু উলিওৱাৰ পদ্ধতি আৰু লগতে লসাগু আৰু গসাগুৰ মাজৰ সম্পৰ্ক আৰু দুটামান টিপছ শিকিম। তো প্ৰথমতে আমি ইয়াৰ বেছিক কিটা শিকিব লাগিব, লসাগু আৰু গসাগু কি হয়। সো আৰম্ভ কৰোঁ তেতিয়াহ'লে। লসাগু ইয়াৰ ফুল ফৰ্মটো হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক, অৰ্থাৎ যিকেইটা সংখ্যাৰ আমি লসাগু উলিয়াব গৈ আছোঁ সেই সংখ্যা কেইটাৰ মিলি থকা গুণিতক মানে সাধাৰণ গুণিতক দুইটাতে থকা গুণিতক কেইটাৰ ভিতৰত আটাইতকৈ সৰু যিটো সাধাৰণ গুণিতক হ'ব সেইটো হৈছে লসাগু। তো আমি যিকোনো সংখ্যাৰ যেতিয়া আমি সাধাৰণ গুণিতক উলিয়াব গৈ আছোঁ সেইটো অসীম সংখ্যক পাম, যিহেতু সংখ্যা অসীম সংখ্যকে হয়, কিন্তু আটাইতকৈ সৰু যিটো গুণিতক হ'ব সাধাৰণ গুণিতক সেইটোৱে হ'ব সিহঁতৰ লসাগু। এতিয়া মই উদাহৰণৰ সহায়ত অলপ বুজাব চেষ্টা কৰিছোঁ। প্ৰথমতে আহিছে 2 গুণিতক লৈছোঁ আৰু তাৰপৰা আৰু 5ৰ গুণিতক, ইহঁতৰ লসাগুটো আমি উলিয়াম। চ' প্ৰথমতে 2 গুণিতক কেইটা লিখি ল'ম। 2 গুণ 2, 2 দুগুণ 4, এনেকৈ গৈ থাকিলে আমি পাই গৈয়ে থাকিম তাৰ গুণিতক। নেক্সট 5ৰ গুণিতক লিখিম। তো 5 গুণ 5, 5 40, এনেকৈ গৈ থাকিলে আমি পাই গৈ থাকিম অসীম সংখ্যক যিহেতু। তো ইহঁতৰ এতিয়া সাধাৰণ গুণিতক কেইটা আটাইতকৈ মিলাই গৈ থাকিম আমি। দুইটাতে থকা যিটো গুণিতক সেইটো হৈছে সাধাৰণ গুণিতক। চ' মই ইয়াত লিখিও লৈছোঁ সাধাৰণ গুণিতক। চ' সাধাৰণ গুণিতক ইহঁতৰ মিলি থকা দুইটাতে থকা সাধাৰণ গুণিতকটো হ'ল প্ৰথমটো 10, তাৰ আগত একো মিলা নাই। তাৰপিছত আহিলে 20, দেখিছেনে? এনেধৰণে আৰু যদি আৰু লিখিলোহেঁতেন গুণিতক তেতিয়া আমি আৰু মিলা পালোহেঁতেন। চ' এনেধৰণে গৈ থাকিলে আমি এতিয়া সিহঁতৰ সাধাৰণ গুণিতক পাই নাই। এতিয়া প্ৰথম এতিয়া পালোঁ 10, তাৰপিছত পালোঁ 20। এতিয়া আটাইতকৈ সৰু 10তকৈ আৰু তলত আৰু নাই, যিহেতু আমি দেখিছোঁ 10তকৈ সৰু সিহঁতৰ সাধাৰণ গুণিতক নাই, গতিকে আটাইতকৈ সৰু সাধাৰণ গুণিতকটোৱে হৈছে ইহঁতৰ লসাগু, লঘিষ্ঠ সাধাৰণ গুণিতক। গতিকে লসাগু সমান কেৱল মই 10 বুলি। পিছলৈ নিয়ম আছে, মই একেলগে গসাগু আৰু লসাগু উলিওৱাৰ নিয়মত শিকাম, এইটো জাষ্ট বুজিবৰ কাৰণে কৈছোঁ। চ' লঘিষ্ঠ সাধাৰণ গুণিতক মানেনো কি? চ' এইটো এনেধৰণৰ, এইটো হৈছে লসাগু, লঘিষ্ঠ সাধাৰণ গুণিতক। তাৰপিছত আহিছে গসাগু। গসাগু মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক। মনত থাকিব, লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গসাগু মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক। উৎপাদকৰ কথা ইয়াত আহিব। চ' আগতে আছিলে লসাগু মানে লঘিষ্ঠ সাধাৰণ উৎপাদক গুণিতক মানে হৈছিলে আটাইতকৈ সৰুটো। এতিয়া গসাগু বুলি কওঁতে আটাইতকৈ ডাঙৰ সিহঁতৰ যিটো সাধাৰণ উৎপাদক আছে সেইকেইটাৰ আটাইতকৈ ডাঙৰ যিটো সেইটো হ'ব গসাগু সিহঁতৰ। চ' মই একেই সংখ্যাকেইটাই ল'ম। একে সংখ্যাকেইটা ল'লে মানে নহ'ব, অলপ ডাঙৰ লওঁ তেতিয়া হ'ব। ডাঙৰ ল'লে অলপ বুজিবলৈ বেছি ভাল হ'ব। মই লৈছোঁ যেনিবা 12। প্ৰথমতে 12ৰ উৎপাদক উলিয়াবৰ চেষ্টা কৰিম। লৈ ল'ম 12 আৰু 15 ল'ম যেনিবা। 12 আৰু 15ৰ আমি গসাগু উলিয়াব গৈ আছোঁ। চ' তেনেধৰণে মানে কেনেধৰণে উলিয়াম চাব দেই। চ' 12ৰ প্ৰথমতে উৎপাদক উলিয়াব চেষ্টা কৰিম। 12টো উৎপাদক উলিয়াবলৈ হ'লে কি কৰিম? প্ৰথম আমি শিকিছিলোঁ ইয়াৰ উৎপাদককেইটা, মেইন যিটো উৎপাদক ন সেইটো গোটেই উৎপাদককেইটা উলিয়াম কেনেকৈ। প্ৰথমতে ইয়াক দেখুৱাব লাগিব 12ৰ আমি 12ক কি পূৰণ কৰিলে মানে 12 পাম। 12ক আমি কি পূৰণফল হিচাপে কি সংখ্যাৰ পূৰণফল হিচাপে দেখাব পাৰোঁ, বা কি সংখ্যা পূৰণ কৰিলে আমি 12 পাব পাৰোঁ। চ' এইটো চবেই জানে, 1ৰ লগত সেই 12 পূৰণ কৰিলে মানে সেইটো পামেই। যিকোনো সংখ্যা 1ৰ লগত পূৰণ কৰিলে সেইটো সংখ্যাই পোৱা যায়। 1টো লিখিলোঁ। তাৰপিছত আৰু চাম নেক্সট 1ৰ পিছত আছে তোমাৰ 2। চ' 2ৰ লগতো 6 পূৰণ কৰিলে 12 পোৱা যায়। নেক্সট 2ৰ পিছত আহিলে 3 লগতো 4 পূৰণ কৰিলে পোৱা যায়। গতিকে নেক্সট 3ৰ পিছত আহিলে 4। যিহেতু 4টো পূৰণফলৰ সোঁচাইডে পাই গ'লোঁ হয়নে। 4 যদি আকৌ ইয়াত দিওঁ মই 4 পূৰণ 3, 4ৰ লগত 3 পূৰণ কৰিলে 12 পাম, উল্টা হৈ যাব। এইফালে সংখ্যা থকাকেইটাই সিফালে আকৌ পাই যাম, একে সংখ্যাই পাম। সেই গতিকে মই কি কৰিম, ইয়াতে ষ্টপ কৰি দিম। কেতিয়া ষ্টপ কৰিছোঁ দেখিছেনে? যেতিয়া মই এনেকৈ কৰি গৈ থাকিম
2 3 4 চ' নেক্সট সংখ্যাটো যদি এনেকৈ পূৰণ চিহ্নৰ সোঁ চাইডে পাই যাওঁ তেতিয়া সেইটো ষ্টপ কৰি দিওঁ মই কিয়নো একেটা সংখ্যাকে আমি বাৰে বাৰে লিখিব লাগিব দুবাৰ একেটাই হ'ব চ' সেইকাৰণে এইডোখৰতে ষ্টপ কৰিলোঁ মই এতিয়া 12ৰ উৎপাদককেইটা মই সেইকাৰণে ক'ব পাৰোঁ এতেকে 12ৰ উৎপাদক মই ক'ব পাৰোঁ ইয়াত থকা গোটেইকেইটা যিকেইটা সংখ্যাৰ মই পূৰণফল হিচাপে 12ক দেখুৱাইছিলোঁ সেইকেইটাৰ হ'ব উৎপাদক তাৰ চ' 1 2 3 4 6 আৰু 12 1 2 3 4 6 আৰু 12 ঠিক আছে নেক্সট আমি ঠিক তেনেধৰণে যেনেকৈ 12টো ভাঙিলোঁ ঠিক তেনেকৈ 15কো দেখুৱাম কি সংখ্যা পূৰণ কৰিলে আমি 12 পাম চ' 1টো দেখাব পাৰোঁ 1 পূৰণ 12 সকলোতে একেই তাৰপিছত দেখিলোঁ 2য়ে নাযায় এককৰ ঘৰত যিহেতু 0 2 4 6 নাই গতিকে 2 নাযায় মই আগৰ ভিডিঅ' বনাই থৈ দিছোঁ বিভাজ্যতাৰ নিয়মবিলাক কেনেকৈ চাব পাৰি 2য়ে যাবনে নাযায় এটা সংখ্যা গতিকে যদি চোৱা নাই প্লিজ চেক কৰি ল'ব সহায়ক হ'ব এনেকুৱাৰ ক্ষেত্ৰত মই সেই তাতো কৈছোঁ কিয়নো তেনেকুৱা ধৰণৰ যদি আমি শিকি লওঁ বিভাজ্যতাৰ নিয়মকেইটা যদি জানো আমাৰ কৰাত সুবিধা হয় অংকটো সোনকালে হোৱাত সহায় কৰে চ' 2য়ে নাযায় বুলি গম পালোঁ নেক্সট 3য়ে 5 1 6 3য়েতো আমি জানোৱেই 3 5 গুণ 15 চ' 3 5 গুণ 15 নেক্সট আহিলে 4ৰো নাযায় নেক্সট আহিলে 5টো অলৰেডি মই সোঁ চাইডে লিখিছোঁৱেই আকৌ 5 3 গুণ 15 একেটাই হৈ যাব গতিকে মই ইয়াতে ষ্টপ কৰি দিম চ' 15ৰ উৎপাদক মই লিখিব পাৰোঁ 15ৰ উৎপাদক লিখিব পাৰোঁ চ' ইয়াত কি পালোঁ 1 3 5 আৰু 15 1 3 5 আৰু 15 গতিকে ইহঁতৰ ভিতৰত যিকেইটা উৎপাদক মিলি থাকিব সেইকেইটাক কোৱা মই সাধাৰণ উৎপাদক মিলি থকা উৎপাদক কোৱা হয় সাধাৰণ উৎপাদক চ' সাধাৰণ উৎপাদক এতিয়া কি মিলি আছে আমি চাম 1টোতো চবতেই থাকে চ' 1টোতো মিলিবই নেক্সট 3 মিলি আছে আৰু নাই গতিকে 1 আৰু 3 হ'ল সিহঁতৰ সাধাৰণ উৎপাদক আৰু ইহঁতৰ ভিতৰত আটাইতকৈ ডাঙৰ যিটো সাধাৰণ উৎপাদক মিলি আছে সাধাৰণ উৎপাদক হ'ব সেইটোৱে হৈছে গ ঘ উ চ' গ ঘ উ হ'ব 3 ঠিক আছে চ' এয়াই হৈছে গ ঘ উ আৰু ল ঘ গু চ' ইয়াৰ পিছত এতিয়া শিকিম আমি অতি সহজে কেনেধৰণে আমি ল ঘ গু আৰু গ ঘ উ একেলগে উলিয়াব পাৰিম যিহেতু এতিয়া আগত শিকি আহিলোঁ বেছিক যিটো গ ঘ উ আৰু ল ঘ গু কি হয় বেছিকটো শিকি আহিলোঁ এতিয়া হৈছে আমি ছুটি নিয়মৰে একেলগে গ ঘ উ আৰু ল ঘ গু কম সময়তে কেনেধৰণে উলিয়াম চ' মই প্ৰথম এক্সাম্পলটো দিছোঁ চ' 12 16 24 আৰু 36 চ' এই সংখ্যাকেইটাৰ প্ৰথমতে আমি গ ঘ উলিয়াম কেনেধৰণে এতিয়া চাব ছুটি নিয়ম চ' যি সংখ্যা দিয়া আছে এনেধৰণে লিখি ল'ব লাগিব 12 16 24 আৰু 36 দিছে আমাৰ চ' প্ৰথমতে এইটো এনেধৰণে কৰিব লাগিব এনেধৰণে আঁচডাল টানি ল'লোঁ বক্সৰ ভিতৰত ভৰাই ল'লোঁ চ' প্ৰথমতে আমি এতিয়া যি সংখ্যাকেইটা ইয়াত লিখিম হৰণ যায় নে নাযায় চাম সেই সংখ্যাকেইটা কিন্তু মৌলিক সংখ্যা হ'ব লাগিব মই মৌলিক সংখ্যাৰ কোনকেইটা 1ৰ পৰা 100ৰ ভিতৰত মই মৌলিক সংখ্যা কেনেধৰণে সহজভাৱে উলিয়াব পাৰি মনত ৰখাও পায় চ' এনেধৰণে এটা ভিডিঅ' দিয়া আছে সেইটো চেক কৰি ল'ব গতিকে চ' প্ৰথম হৈছে মৌলিক সংখ্যাটো 2 মই গম পালোঁ যিহেতু যে ইহঁত প্ৰত্যেককে 2য়ে যায় কিয়নো 2 6 4 আৰু 6 আছে ইহঁতকেইটাক 2য়ে হৰণ যাবই চ' 2ৰে যাব এতিয়া কিমানবাৰ যাব 2য়ে 12 কেইবাৰ যাব 6 বাৰ 2 6 গুণ 12 16 কেইবাৰ যাব 8 বাৰ 2 8 গুণ 16 তাৰপিছত 24ক কিমান যাব 2 12 24 তাৰপিছত আহিলে 36 যেনিবা আমি 36ক এতিয়া 2য়ে কিমান যায় নাজানো তেতিয়া এনেধৰণে যদি যিসকলে নাজানে সেইসকলক কৈছোঁ 36টো এনেধৰণে 2য়ে হৰণ কৰি চাব ত' 2 এগুণ 2 16 2 8 গুণ 16 অৰ্থাৎ কিমান হৈ গ'ল 18 বাৰ যাব এইটোহে লিখিম যিমান বাৰ যায় সেইটোহে ইয়াত লিখিব লাগে চ' 18টো ইয়াত লিখিলোঁ 2 18 36 আৰু যদি এইটোতো কৰিবলৈ সময় লাগিব এক্সট্ৰা তো আমি শ্বৰ্টকৈ কেনেধৰণে কৰিম চ' প্ৰথমতে 2 এগুণ 2 এইটো ইমাজিন কৰিব লাগিব যে 2য়ে এগুণ দিছে আপুনি 3ক চ' 2 এগুণ 2 দিলে তাৰপিছত থাকিলে কিমান এই যে মাইনাছ কৰাটো যে 1
মাইনাছ কৰা 1টো আপুনি ইমাজিন কৰিব লাগিব 1 থাকিলে বুলি 2 এগুণ 2 দিয়াৰ পিছত ইয়াত থাকি গ'ল 1 1টো ইয়াৰ লগত মিলি পেলাই 16 হৈ গ'ল চ' 16 কেইবাৰ যাব 2 2 8 গুণ 16 এনেধৰণে শ্বৰ্টকেও কৰিব পাৰি ইয়াতেই এইটো নপতাকৈ চ' নেক্সট কি আহিলে 6 8 12 আৰু 18 ইহঁতকো প্ৰত্যেককে আকৌ 2 যায় বুলি মই দেখিলোঁ চ' কিয়নো 6 8 12 এতিয়া চাব কিমান যায় 2 3 গুণ 6 এইবিলাক চোৱাৰ কাৰণে সুবিধা হোৱা যদি আপুনি চায়ে যদি জানিব বিচাৰিছে এই সংখ্যাটো 2 যাব নেযায় মই আগতে ভিডিঅ' দি থৈ দিছোঁ 2 বিভাজ্যতাৰ নিয়ম কেইটা বা আৰু বেলেগ সংখ্যা কেইটা যিকেইটা সংখ্যাৰ 1ৰ পৰা 10লৈকে দিছোঁ 1ৰ পৰা 10লৈকে থকা সংখ্যা কেইটা বিভাজ্যতাৰ নিয়মকেইটা দিয়া আছে চাই ল'ব পুতুককৈ ক'ব পাৰিব তেতিয়া আপুনি যায় নে নাযায় চ' সংখ্যাটো চায়ে ক'ব পাৰিব চ' গম পালোঁ 2 যায় বুলি 2 কেইবাৰ যাব 6ক 3বাৰ গতিকে 3 লিখিলোঁ 8ক কেইবাৰ যাব 4বাৰ 4 লিখিলোঁ নেক্সট 12ক যাব 6বাৰ আৰু 18ক যাব 9বাৰ 2 9 গুণ 18 চ' নেক্সট এতিয়া প্ৰত্যেককে গৈছিলে হয়নে 2 প্ৰত্যেককে গৈছে তে নেক্সট এনেকুৱা এটা সংখ্যা ক'ব লাগে যি প্ৰত্যেককে যায় আমি দেখিলোঁ 2 এইটোক যায় কিন্তু ইহঁতক নাযায় বা 3 এইটোক যায় কিন্তু ইহঁতক এইটোকো যায় কিন্তু এইটোক নাযায় চ' এনেধৰণে যদি থাকে তেতিয়া অৰ্থাৎ ইয়াৰ পিছৰ পৰা এতিয়া আমি কমন হৰণ যোৱা সংখ্যা আমি পোৱা নাই চ' গতিকে আমি এই দুটা সংখ্যাকে আমি ইহঁতৰ কি বুলি ক'ম গ খা উ প্ৰত্যেককে যোৱা সংখ্যা যিহেতু এই 2 হৰণ গৈছিলে বা এইকেইটাটো 2 প্ৰত্যেককে হৰণ গৈছিলে গতিকে আৰু ইয়াৰ পিছত আমি যিহেতু দেখিছোঁ যে ইহঁতক প্ৰত্যেককে হৰণ যোৱা সংখ্যা নাই গতিকে আমি ক'ব পাৰোঁ যে ইয়াৰ গ খা উ মই ক'ব পাৰোঁ যিকেইটা সংখ্যা মই পূৰণ কৰি পেলাই এনেধৰণে হৰণ কৰি পেলাই দেখিলোঁ যে প্ৰত্যেককে যায় সেইকেইটা সংখ্যাহে আমি ইয়াত লিখিম ঠিক আছে চ' 2 পূৰণ 2 সমান 4 গ খা উ হ'ল 4 কিন্তু ল খা গুৰ কাৰণে আমি কণ্টিনিউ ৰাখিম যিহেতু 2 এই দুটা সংখ্যাক যায় গতিকে মই ইয়াত 2 লিখিম এইকেইটা হ'ল গ খাৰ কাৰণে ৰাখিলোঁ মই সেইকাৰণে এক্সট্ৰাকৈ প্ৰথমতেই কৰি ল'লোঁ চ' 2 দেখিলোঁ 2 ইয়াক যায় 3 যিহেতু নেযায় সেইটো নমাই আনিম ল খাগৰ ক্ষেত্ৰত নমাই আনিব লাগে চ' 2 2 গুণ 4 নেক্সট 2 3 গুণ 6 9কো নেযায় 2 সেইকাৰণে নমাই আনিলোঁ ঠিক আছে নেক্সট 3 সংখ্যা যোৱা সংখ্যা ভালেকেইটা আছে 3 হৰণ যোৱা চ' 3 3ক এবাৰ দিলোঁ 2টো যিহেতু নেযায় নমাই আনিলোঁ চ' 3কো এবাৰ যায় 3 গুণ 3 নেক্সট 9ক যাব 3বাৰ ঠিক আছে চ' আপুনি ইয়াতে ষ্টপ কৰিব পাৰে কিয়নো এই প্ৰত্যেকটো সংখ্যা 1টো এনেকৈ দুবাৰ আছে একো নাই কিন্তু একে সংখ্যা যদি এনেকৈ দুবাৰ থাকে তেতিয়া কৰিব লাগিব আৰু যদি এনেধৰণে গোটেইকেইটা মৌলিক সংখ্যাই থাকে এবাৰকৈ যদি গোটেইকেইটা মৌলিক সংখ্যা থাকে ইয়াতে ষ্টপ কৰিব পাৰে বা শেষৰলৈকে আপুনি এনেকৈ 1 বনোৱালৈ কৰিব পাৰে সময় যদি কম থাকে তেতিয়া ডাইৰেক্টলি এনেকৈ কৈ দিলেও হ'ব চ' 1 বনাবৰ কাৰণে এইটো 2 দিলোঁ 1টো নমাই আনিলোঁ 2 গুণ 2 মানে কথাটো একেই থাকে যে সেইকাৰণে 3 নেযায় নমাই আনিলোঁ নেক্সট 3 আকৌ কৰিলোঁ 1 গুণ 1 1 গুণ 1 নেক্সট 3 গুণ 3 চ' চব 1 বনোৱালৈ এনেকৈ ধৰণে কৰিব পাৰোঁ নহ'লে বা এই মৌলিক সংখ্যা পোৱা তাতে আমি ষ্টপ কৰিব পাৰোঁ চ' এতিয়া ল খা গু বুলি লিখি গতিকে ল খা গু হ'ব এই আমি ইয়াত যিমান কেইটা পালোঁ এই গ খাও যে লিখিছিলোঁ 2 পূৰণ 2 সেইকেইটাও হ'ব কিন্তু সেইকেইটা এৰি দিব নোৱাৰে আপুনি ল খা গু বুলি ক'লে চব হ'ব তো 2 পূৰণ যি পালোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 2 পূৰণ 3 তো 3 দুটা 1 2 3 4টা 2 1 2 3 4টা 2 3 দুটা তো একেইটা পূৰণ কৰিলে যিহেতু একেই হৈ থাকিব সেইকাৰণে মই লিখা নাই তো পূৰণ কৰি পাম 2 2 গুণ 4 144 চ' এনেধৰণে কৰি পেলাই উলিয়াই ল'ব পাৰিব ল খা গু চ' প্ৰথমতে আমি চাব লাগিব গ খা উ প্ৰথম প্ৰত্যেককে যোৱা সংখ্যাকেইটা আমি উলিয়াই ল'ম ঠিক আছে প্ৰত্যেককে হৰণ যোৱা সংখ্যাকেইটা আমি প্ৰথমতে এনেকৈ উলিয়াই হৰণ কৰি ল'ম সেইটো মানে গ খা উ একেলগে যিহেতু আমি কৰিব গৈ আছোঁ সেইটো গ খা উ তাৰপিছত কণ্টিনিউ কৰি গৈ থাকিম যাক হৰণ নগ'লেও আমি কণ্টিনিউ ৰাখিম যিকেইটা সংখ্যা হৰণ নাযায় সেইকেইটা আমি নমাই আনিম চ' এনেধৰণে কৰি লাষ্টত যি থাকিবগৈ সেইটো মৌলিক সংখ্যা পোৱালৈকে ৰাখিব পাৰোঁ নহ'লে 1 বনাই দিবও পাৰে চ' লাষ্টত গৈ ল খা গু হ'ব যিকেইটা আমি গোটেইকেইটা লিখিব লাগিব
বাহিৰত যিকেইটা আছে গোটেইকেইটা লিখি যেটো হ'ব পূৰণ কৰি সেইটো হ'ব লখাগু আমি বেলেগ এটা উদাহৰণ ল'ব পাৰোঁ 2 নম্বৰ উদাহৰণ ল'ব পাৰোঁ 70 105 আৰু 175 লৈছোঁ জানিবা সো এইকেইটা সংখ্যাৰ লখাগু আৰু গখাউ কিমান আমি একেলগতে উলিয়াম একে ধৰণেই ছুটি নিয়মৰে 70 105 175 সো এই সংখ্যাকেইটা এককঘত যেটো 05 আছে গতিকে ডাইৰেক্টলি কৈ দিব পাম 5 যাব বুলি সো 5 সে কেইবাৰ যাব এটো মই কৰিম চাব 5 * 5 5 * 5 দিয়াৰ পিছত ইয়াত থাকিলে 2 2 লগত 0 20 হৈ গ'ল 5 4 * 20 নে ঠিক আছে 14 নেক্সট এটো আহিলে 5 2 * 10 10 টো হৈ গ'ল 5 * 5 21 নেক্সট এটো হ'ব 3 বাৰ দিব লাগিব 5 3 * 15 থাকিলে 2 25 হৈ গ'ল 5 5 * 25 এনে ধৰণে কৰিব লাগিব নেক্সট আমাৰ প্ৰত্যেককে দেখিছো হাতে যায় সংখ্যাকেইটা হাতৰ গুণিতক হয় সো 7 2 * 14 7 3 * 21 7 5 * 35 তাৰ পিছত আহিলে 2 3 5 এই সংখ্যা কেইটাক হৰণ যোৱা প্ৰত্যেককে হৰণ যোৱা সংখ্যা নাই যেহেতু কমন ফ্যাক্টৰ নাই যেহেতু ইহঁতৰ সেই কাৰণে মই এটা ষ্টপ কৰি প্লে এডহতে এই দুটা লিখিব পাৰো গ খা উ বুলি এটাকে গ খা উ সমান লিখিব পাৰো 5 পূৰণ 7 সো 5 7 * 35 হ'ব গ খা উ তাহাঁতৰ তাৰ পিছত আমি লখাগু উলিয়াব লাগিব যেহেতু ইয়াতে ষ্টপ কৰিব পাৰো কিয়নো ইহঁতকেইটা কম একে একে সংখ্যা দুবাৰকে নাই আৰু প্ৰত্যেককেইটা হৈছে মৌলিক সংখ্যা বা আপুনি এক একো বনাব পাৰেগে সো 2 * 2 3 নমাই আনিলো 5 টো নমাই আনিলো 3 1 গ'ল 5 টো নমাই আনিলো নেক্সট 5 যাব ইয়াত 1 হ'ব ঠিক আছে তো কি হ'ব এতিয়া লখাগু লখা গু হ'ব সমান বাহিৰত যিকেইটা গোটেইকেইটা লিখিব লাগিব 5 পূৰণ 7 পূৰণ 2 5 পূৰণ 7 পূৰণ 2 পূৰণ 3 পূৰণ 5 এইটা হ'ব সো 5 2 5 5 সেকেন্ড 1050 হ'ব ইহঁতৰ লখাগু